হ'ল বোৱাৰী? পেটত গুৰি মাৰিছে মা। পেটত গুৰি মাৰিছে? অঁ গুৰি মাৰিছে। ডাঙৰ বোৱাৰী এনেকুৱা হয়ে দে, গম পাইছ? আৰু কিমান কি হ'বলৈ আছে। সন্তান গৰ্ভত থাকিলে শান্তিৰে থাকিবই পৰা নাযায়। আয়ান, ডাঙৰ বাবা, অঁ মা। তই কাম এটা কৰ, তই বজাৰলৈ যা। বজাৰত কি কি ভাল বস্তু আছে চব লৈ আহ। ফল মূলৰ পৰা আদি কৰি শিঙি মাছ আৰু এটা মুৰ্গীও লৈ আহিবি। বোৱাৰীয়ে পুষ্টিকৰ আহাৰ খাব লাগে দেই এইখিনি সময়ত। হ'ব মা, মই বজাৰলৈ যাম আৰু বজাৰত যি যি ভাল বস্তু আছে মই সকলোবিলাক লৈ আহিম। এটা মুৰ্গীও লৈ আহিম আৰু শিঙি মাছো লৈ আহিম। হ'ব? মুঠতে যি যি ভাল বস্তু আছে মই সকলো লৈ আহিম। তুমি চিন্তা কৰিব নালাগে মা। কিমান এটা ভাল খবৰ, মোৰ যে কিমান ভাল লাগি আছে। তুমি একোৱে চিন্তা কৰিব নালাগে। মই ভাবিয়ে আছিলো লৈ অহাৰ কথা, তুমি কৈয়ে দিলা। শুনাচোন, কোৱা অঞ্জলি। বজাৰত যোৱা যদি সোনকালে আহিবা। মোৰ গাটো আজি বৰ ভাল লাগি থকা নাই। অঁ বাবা, বোৱাৰীয়ে কৈছে যেতিয়া তই সোনকালে আহিবি। আৰু বোৱাৰী, তুমি চিন্তা কৰিব নালাগে, মই তোমাৰ আশে পাশে থাকিবলৈ চেষ্টা কৰিম দিয়া। তোমাৰ কিবা প্ৰয়োজন হ'লেই মোক কৈ দিবা। আচলতে ডাঙৰ বাবা, এইখিনি সময় বৰ গুৰুত্বপূৰ্ণ সময়। এইখিনি সময়তে যদি তাইক তই গুৰুত্ব নিদিয়, সৰু যদি কিবা এটা ভুলো হৈ যায় নহয়, তই গোটেই জীৱনটো ক্ষমা কৰিব নোৱাৰিবি। গতিকে যিমান কাম বাদ দি হ'লেও তাইক টাইম দিবলৈ চেষ্টা কৰিবি। মই কিবা এটা বনাই থৈ যাওঁ নেকি? তাই একো খোৱা নাই নহয়। তই যা, তই সোনকালে যাগৈ। মই সৰু বোৱাৰীকে ক'ম গৰম পানী অকণমান বনাবলৈ আৰু খাবলৈ কিবা এটা বনাবলৈ। অঁ ঠিক আছে মা। মা, অঁ ৰীতা, মা মোৰো গাটো বহুত বেয়া কৰিছে। বহুতবাৰ বমি কৰিছোঁ এতিয়ালৈ মা, আৰু বহুত মূৰটোও ঘূৰাইছে। ৰীতা, মানে কি হৈছে? মা, ময়ো মাক হ'বলৈ ওলাইছোঁ। হয় নেকি বোৱাৰী? বা, আমাৰ সৰু বোৱাৰীও দেখোন মাক হ'বলৈ ওলাইছে মা। অঁ আকৌ, সৰু বোৱাৰী, তই সঁচাকৈ কৈছনে? অঁ মা, সঁচাকৈ কৈছোঁ। আমাৰ এওঁৱে মোক প্ৰতিদিনাখনেই গেষ্ট্ৰিকৰ ঔষধ আনি দিয়ে। গেষ্ট্ৰিকৰ সমস্যাই নাই মোৰ। সঁচাকৈয়ে বমি হৈছে আৰু মই সঁচাকৈয়ে মা হ'বলৈ ওলাইছোঁ মা। তেতিয়াহ'লে তুমি কিয় কান্দিছা বোৱাৰী? বৰ ভাল খবৰ দেখোন। সৰু বোৱাৰী আৰু ডাঙৰ বোৱাৰী একেলগে মাক হ'বলৈ ওলাইছে একেখন ঘৰতে। কিমান ভাল কথা, কিমান ভাল খবৰ। দুয়োজনী একেলগে মা হ'বলৈ ওলাইছে। মই দুয়োটা নাতি একেলগে পাম। ইয়াতকৈ আৰু ভাগ্যৰ কথা কি হ'ব পাৰে? ৰীতাই মিছা কথা কৈছে মা। এয়া হ'বই নোৱাৰে। তাই মিছা কথা কৈছে। তাই মাক হ'ব নোৱাৰে। তাই নাটক কৰিছে, এক্টিং কৰি আছে মা। কিয় কিয় মাক হ'ব নোৱাৰে তাই? বাইদেউ, তুমি আৰু কি কৈছা? মোৰোতো হাজবেণ্ড আছে, মোৰো সংসাৰ আছে। মই কিয় মা হ'ব নোৱাৰিম হা? ইমান দিনে বাচ্ছা চাচ্ছা একো নাছিলে। এতিয়া মই মাক হ'বলৈ ওলাইছোঁ যে, সেইকাৰণে তুমিও হ'বলৈ আহিছা। এতিয়া এক্টিং কৰিবলৈ আহিছা মাক হোৱাৰ। মা, মোৰ এনেকুৱা লাগিছে ৰীতাৰ গেষ্ট্ৰিকৰ সমস্যা আছে, সেইকাৰণে তাই বমি কৰিছে চাগে, সেইকাৰণে মূৰ ঘূৰাইছে, বেলেগ একো কথা নহয়। ৰীতা, সৰু বোৱাৰী, অঞ্জলীয়ে কি কৈছে মানে? তই মাক হোৱা নাই নেকি? কি কথা কৈছে মা? আমাৰ এওঁ মোক প্ৰতিদিনাখনেই গেষ্ট্ৰিকৰ ঔষধ আনি দিয়ে। মোৰ গেষ্ট্ৰিক হ'বই নোৱাৰে। মানে মই প্ৰতিদিনাখনেই খাওঁ গেছৰ ঔষধ। মোৰ একো গেছৰ সমস্যা নাই মা। মই সঁচাকৈ কৈছোঁ, ময়ো মাক হ'বলৈ ওলাইছোঁ। অঁ মা, মই এতিয়া গেছৰ ঔষধ আনি দিওঁ। তাইৰ গেষ্ট্ৰিকৰ সমস্যা হ'ব নোৱাৰে বাৰু। তেতিয়াহ'লে ভাল কথা। ডাঙৰ বোৱাৰী, দেখিছা আমাৰ কি সৌভাগ্য। তুমিও মা হৈছা আৰু সৰু বোৱাৰীও মা হ'বলৈ ওলাইছে। মই বহুতেই সুখী। একেলগে দুটা নাতি পাম আৰু মই। মা, আপুনি হেপী হ'লে কি হ'ব? বেলেগে এই সুখ দেখি একেবাৰে জ্বলি পকি মৰিছে। একেবাৰে ভাল পোৱা নাই এই খবৰটো শুনি কোনোবাই। মই এই ছোৱালীজনীক ভালদৰে চিনি পাওঁ, বহুত আগৰে পৰা চিনি পাওঁ। মোৰ সুখ দেখি তাইৰ সহ্য হোৱা নাই মানে। তাইৰ যে ল'ৰা ছোৱালী হোৱা নাই, সেইকাৰণে এইবিলাক নাটক কৰিছে মানে। দিয়া হ'ব দিয়া, তোমালোকে কিয়নো এনেকৈ কাজিয়া কৰিছা? দুয়োজনে কেঁচুৱা হ'বলৈ ওলাইছে, ভালেই খবৰ। এইটো কথাতে জানো কাজিয়া কৰে? সকলোৱে ভালেই পাব লাগে, কিয়নো এনেকৈ কাজিয়া কৰিব লাগে ছবি? একো ভাল কথা নহয়। এইটো সন্তান জন্ম দি মোৰ ভালেই নালাগিব। তাই মোৰ লগত জেদ লাগিছে, মই জানো নহয়। বোৱাৰী, হ'ব দিয়া, তোমালোকে এতিয়া কাজিয়া কৰিব নালাগে। যি হ'ল হ'ল আৰু। এতিয়া দুপৰীয়া নহয়, অকণমান জিৰণি লোৱাগৈ যোৱা। ডাঙৰ বাবা বজাৰলৈ যাওক। মোৰ এইবিলাক কথা শুনি থাকিবলৈ টাইম নাই। বোৱাৰী, ৰ'বাচোন, মই ৰুমৰ পৰা আহোঁ, পইচাটো তাক দিওঁ আহি। বজাৰলৈ যাব নহয়। আয়ান,
চোৱা মোৰ এনেকুৱা লাগিছে ৰীতাই এক্টিং কৰিছে মই হোৱা দেখি মোৰ লগতে জেদ লাগি তাই এনেকুৱা কৰিছে মই জানো মই তাইক আগৰ পৰাই চিনি পাওঁ বৰ জেদি ছোৱালী তাই দিয়া বাদ দিয়া তাই যদি মাক হ'বলৈ ওলাইছে সেইটো ভালহে খবৰ তুমিনো কিয় হিংসা কৰিব লাগে কি মই হিংসা কৰিছো চবকে মই হিংসা কৰোঁ আকৌ মোক হিংসা কৰা মানুহ নাই মই জানো তুমি মোক অকণমানো ভাল নোপোৱা তুমি তাইকে ভাল পোৱা সেইকাৰণেতো মোক এৰি তোমাৰ তাইক আনিবলৈ মন গ'ল তুমি জানো নাজানা ইমান বছৰে তোমাৰ কোনো সন্তান নাছিলে কাৰণেহে মই সেইটো ডিচিশ্যন ল'ব লগা হৈছিলে তুমি দেখোন নিজেও সন্মতি দিছিলা পিছত তুমি তাইক অনাৰ পাছতহে প্ৰেগনেণ্ট হৈছা তাৰ আগতে যদি তুমি প্ৰেগনেণ্ট হ'লা হয় মই তাইক নানিলোৱে হয় বাৰু বাদ দিয়া যি হ'ল হৈ গ'ল আৰু দুইজনীয়ে যিহেতু প্ৰেগনেণ্ট গতিকে দুইজনীয়ে মিলা মিছা কৰি চলিবা আৰু ব'লা মই তোমাক থৈ পেলাই বজাৰত যাব লাগে নহয় মা মই মা হ'বলৈ ওলাইছো আৰু তুমি আইতা তুমি ইয়ালৈকে গুচি আহা না ৰীতা মা হ'ব দিয়াচোন মই পিছত কথা পাতি আছো কি হ'ল বাইদেউ কোৱাচোন তোৰ সমস্যা কথা মই যে প্ৰেগনেণ্ট তই দেখা নাই প্ৰব্লেম কি মানে তোৰ সেইটো ক দেখিছেই মই মা হ'বলৈ ওলাইছো সন্মুখত এটা ইমান ধুনীয়া সন্তান জন্ম হ'ব তাৰ পাছতো তোৰ আকৌ নিজে আকৌ প্ৰেগনেণ্ট হ'বলৈ মন গ'ল মই জানোৱেই তই মোৰ লগত জেদ লাগি এনেকুৱা কৰিছ লাজ সন্মান বুলি কোৱা বস্তু এটা আছেনে নাই তোৰ তই বাচ্ছা জন্ম দিয়াৰ কি দৰকাৰ আছিল কিয় তুমিহে হ'ব পাৰা নেকি তুমিহে বাচ্ছা জন্ম দিব পাৰা মই নোৱাৰো আগৰ পৰা বাচ্ছা জন্ম দিব নোৱাৰিলে এতিয়া জন্ম দিবলৈ আহিছে তুমি যদি আগতেই তোমাৰ সন্তান জন্ম দিলা হয় মই আহিবলগীয়া নহ'ল হয় এতিয়া মোৰ বাচ্ছাটো হ'ব নহয় এই বাচ্ছাটো মই পৃথিৱীলৈ আনিমেই জন্ম দিমেই মই তাক আৰু মই তাক ভাল মানুহ কৰিম সন্তান নোহোৱাৰ কাৰণে বাৰু তোক বিয়া পাতিছিল কিন্তু তেতিয়াৰ পৰা দেখোন একোৱেই নাছিলে এতিয়াহে হ'বলৈ পালেনে মোৰ হোৱা দেখি মোক আয়ানে বহুত বেছি ভাল পায় মোকো ভাল পায় সন্তান জন্ম নোহোৱাৰ কাৰণেহে তোক বিয়া পাতিছিল গম পাইছ এতিয়া সন্তানটো জন্ম হোৱাৰ পাছত মোকেই বেছিকৈ মৰম কৰিব তই এটা কাম কৰ তই সন্তানটো জন্ম দিব নালাগে কিবা এটা কৰি নাইকিয়া কৰি দে কিয় এই বাচ্ছাটো মই কিয় জন্ম নিদিম কিয় জন্ম দিব নালাগে মোৰ কেঁচুৱাটো তুমি নষ্ট কৰি পেলাবলৈ কৈছা কম সাহস তোমাৰ কি কথা কৈছা বাইদেউ মই এই সন্তানটো জন্ম দিমেই এই পৃথিৱীলৈ আনিমেই তাক মই এই সন্তানটো জন্ম দিমেই তুমি মোক এনেকৈ ভাবুকি দিবলৈ নাহিবা তই মানে এই সন্তানটো জন্ম দিবি আচলতে তই বিচাৰ কি ক তই মোক ধ্বংস কৰিব ওলাইছ নেকি মোৰ সুখ দেখি মানে তোৰ সহ্য হোৱা নাই নহয় জানো মই প্ৰেগনেণ্ট হোৱা দেখি জেদ ধৰি এতিয়া তোৰ পেটটো ডাঙৰ কৰিবলৈ ওলাইছ তোৰ কথা জানোতো মই তোক চিনি পাওঁ নহয় মই তই কেনেকুৱা ছোৱালী মোৰ মন গৈছে তোক মই কি কৰিবা কি কৰিবা তুমি মোক কি কৰিব পাৰিবা তুমি কৰি দেখুৱাচোন বাৰু কি কৰা তুমি ইছ মোৰ সতিনীজনীও বৰ ভালজনী এনেকুৱা মন গৈছে তোক জানো মই মাৰিয়ে পেলাম তুমি মোক মাৰি পেলাবা আৰু মই চাই থাকিম তোক তুমি তেনেকুৱা কৰিলে ময়ো চাই নাথাকোঁ ৰীতা অঞ্জলি ৰীতা কি হৈছে মোৰ গাতে দুখ আকৌ তোমাৰ ডাঙৰ ঘৈণীয়াৰে একোৱেই কৰা নাই আকৌ ময়ে বেয়া তোমাৰ ডাঙৰ ঘৈণীয়াৰে ভাল বিশ্বাস কৰা তাইক মই কিবা এটা কথা বুজাবলৈহে আহিছিলোঁ তাইহে কাজিয়া লগাৰ মুডত আছে কিবা এটা ভাল কথা বুজাবলৈ আহিলে তাইহে মোক খং কৰে নহয় সেই মনে মনে থাকাহে তোমালোকৰ দুইজনীয়ে প্ৰেগনেণ্ট এতিয়া তোমালোকে বাৰু মিলিজুলি ভালকৈ চলিব লাগে নে কাজিয়া কৰি থাকিব লাগে কোৱাচোন তোমালোকে কোৱাচোন এনেকৈ কাজিয়া লগাৰ ফলত তোমালোকৰ যদি কিবা এটা এক্সিডেণ্ট হৈ যায় তেতিয়াহ'লে তোমালোকে নিজকে নিজে ক্ষমা কৰিব পাৰিবানে তোমালোকেতো একোজনেই নোপোৱা সকলোবিলাক মোৰ মূৰতহে আহি যাব মই পাগল হ'ব লাগিব তোমালোকৰ লগত হ'ব তোমালোকে কাজিয়া পেচাল কৰি নাথাকিবা তাই প্ৰথমতে মা হৈছিলে নেকি তাইতো প্ৰথমতে প্ৰেগনেণ্ট হোৱা নাছিলে এতিয়া মই হোৱা দেখি জেদতে মানে হ'বলৈ আহিছে তেতিয়াহে মানে মোতকৈ বেছি তাইক মৰম কৰিবা তাই এইবিলাক মনতে পাং পাতি আছে মই জানো নহয় কেইদিনমানটো পিছতো প্ৰেগনেণ্ট হ'ব পাৰিলা হয় এতিয়াই হ'ব লাগেনে বাচ্ছা কি মই নিজে ইচ্ছা কৰি জন্ম দি আছোঁ নেকি নে নিজেই মই গৰ্ভৱতী হৈছোঁ মোক ভগৱানে দিছে তাতে মই কি কৰিব পাৰোঁ এইটো কথালৈ কোনোবাই জ্বলিলে হ'ব জানো গতিকে যোনে যিভাৱে ভাবি থাকক আই ডণ্ট কেয়াৰ মই মোৰ সন্তানটো এই পৃথিৱীত আনিমেই মই জানো এতিয়া তুমি তাইৰ ফালে গাবা তুমি মোক ভাল পোৱা জানো তুমি মোক ভালেই নোপোৱা আকৌ মই তোমাক এনেই ইমান ভাল পাওঁ শুনা ৰীতা
মোৰ এতিয়ালৈ কিন্তু কোনো সন্তানেই নাই, সেইকাৰণেহে মই তোমাক বিয়া কৰাইছিলোঁ। এতিয়া ভগৱানে দুয়োজনীকে একেলগে দিছে, ভালহে খবৰ। কিমান ভাল পাব লাগে দুয়োজনীয়ে। ওলোটাকৈ তোমালোকে কাজিয়া লাগিহে মৰিছা। মনত ৰাখিবা, এই বাচ্ছাটোৰ কাৰণে মই কিন্তু বহুত কষ্ট কৰিছোঁ, বহুত কৰিছোঁ মই। শুনা, তোমালোকে কিন্তু আৰু কাজিয়া নকৰিবা। মই যাতে তোমালোকৰ একো কাজিয়া নুশুনো। মই বজাৰলৈ যাওঁ। শুনা, মই বজাৰৰ পৰা আহোঁগৈ, কিবা কিবি লৈ আহিম। দুয়োজনীয়ে ভগাই মেলি খাবা আৰু দুয়োজনীয়ে বনাবা। মুঠতে মিলি জুলি চলিবা। মই যাতে কোনো কাজিয়া পেচাল নুশুনো আৰু। আমনি লাগিছে তোমালোকৰ কাজিয়া শুনি। সুনিতা, আজি আয়ান অহাৰ কাৰণে তই বাচিলি, নহ'লে তই মৰিয়ে গলি হয় এতিয়ালৈকে। মোৰ মানুহজনৰ লগত যাতে বেছি হলি গলি নকৰ তই। নামতহে তোৰ হাজবেণ্ড, মনত ৰাখিবি তই। সেইটো কি তোৰহে হাজবেণ্ড নেকি, মোৰ নহয় নেকি? মোকো বিয়া কৰাই আনিছে। আয়ান্দা, ক'ত গৈছিলা? মই বজাৰলৈ গৈছিলোঁ। বজাৰলৈ? তুমি দেখোন আগতে এনেকৈ বজাৰলৈ নোযোৱাই। এতিয়া সংসাৰ ডাঙৰ হৈছে আৰু এতিয়া লাহে লাহে সংসাৰৰ দায়িত্ব ল'ব লৈছোঁ আৰু। ভালেই হৈছে দিয়া দাদা। শুনিছোঁ ডাঙৰবোৰ বোলে গাত লেঠা। কিমান বছৰৰ মূৰত ভাল খবৰ এটা পাইছা, ভাল লাগিছে। অকল ডাঙৰবোৰে নহয়, সৰু বৌৰেও হৈছে। তাইও প্ৰেগনেণ্ট। কি কি কৈছা আয়ান্দা? সৰু বৌ প্ৰেগনেণ্ট? ভালেই হৈছে আৰু দুইটাই এতিয়া একেলগতে হ'ব। আজি ৰাতিপুৱাই বহুত বমি কৰিছে। দিয়া আৰু ভগৱানে দিছে যেতিয়া আৰু। সেইটো হয়, ডাঙৰ বৌৰ যদি আগতেই সন্তান হ'ল হয়, সৰু বৌক বিয়াই কৰিব লগা নহ'ল হয়। হয় দে অঞ্চল, কিমান কি কৰিলোঁ ডাঙৰ বৌৰৰ কাৰণে, কিমান ডক্তৰক দেখুৱালোঁ। এটা সন্তানৰ কাৰণে পাগলৰ দৰে হৈ থাকিলোঁ। সৰু বৌৰাক বিয়া পতাৰ পাছৰে পৰা হোৱাই নাই। আজি 5 মাহৰ আগৰ পৰাহে হৈছে। এতিয়া আকৌ সৰু বৌৰাৰো হৈছে। কি যে আপদ নহয়। দুইটা সন্তান একেলগে হ'লে ভালেই হ'ব দিয়া। সেইটোতো হ'লে ভালেই দাদা, কিন্তু ডাঙৰ বৌ আৰু সৰু বৌয়ে দেখোন ইজনী সিজনীক দেখিবই নোৱাৰে। কাজিয়া সিহঁতৰ। এতিয়া যদি আকৌ বাচ্ছা হোৱাৰ লগতে ইজনী সিজনীক কাজিয়া কৰে, আৰু কাজিয়াৰ ফলত যদি বাচ্ছাটোৰ কিবা ক্ষতি হয়, তেতিয়া কি হ'ব কোৱাচোন? হয় দে, এইটো কথাক লৈ মোৰ বহুত চিন্তা। সিহঁত দুয়োজনীয়ে যিহে কাজিয়া লাগে, এইবিলাক কথা ভাবি মোৰ কেতিয়াবা ৰাতি টোপনিয়ে নাহে। সিহঁত দুয়োজনী এনেকৈ কাজিয়া লাগি থাকিলে কোনো সময়ত কি বিপদ হৈ যাব পাৰে ঠিক নাই। কিবা এটা হ'লে সকলোবিলাক দুখ মোৰ ওপৰতে আহি পৰিব। তাকেতো আয়ান্দা, তুমি সিহঁত দুজনীৰ হাজবেণ্ড যেতিয়া ভালকৈ চাই চিতি থাকিব আৰু। হ'ব দিয়া, মই যাওঁ হা। ঠিক আছে আয়ান্দা, যোৱা। কি যে কপাল নহয়, ইমান দিনে কোনো সতি সন্তান নাছিলেই, এতিয়া আকৌ দুইজনীৰে হৈছে। ইমান ধুনীয়া লাগিছে, বহুত টেঙা খাবলৈ মন গৈ আছিলে। ৰীতা বাবু, বাবু কোৱাচোন। কি কৰি আছা? জলফাই খাই আছো। জলফাই খাই আছা? ডাঙৰ বৌহে খাব লাগে, ডাঙৰ বৌহে প্ৰেগনেণ্ট। তুমিও মানে ন? বাৰু যিয়ে নহওক, ভগৱানে দিছে আৰু দুইফালে। হ'ব দে, তই মোক এটা কাম কৰি দিব পাৰিবি? তই গোটেই গাঁৱৰ মানুহৰ আগতে ক'ব লাগিব, গোটেই গাঁৱৰ মানুহৰ কাণে কাণে গৈ ক'ব লাগিব মই যে প্ৰেগনেণ্ট। সকলোৱে জানিব লাগিব। ঠিক আছে, মই বাৰু সকলোৰে আগত ক'ম। কোৱাৰ কাৰণে তুমি কি দিবা? হ'ব, 500 টকা এটা দিম। মোক কি সৰু পোৱালি পাইছা? হাতত এটা ললিপপ দিবা আৰু মই গৈ পেলাই কামটো কৰি দিম। মই যদি এই কামটো কৰিব লাগে, তেতিয়াহ'লে তুমি মোক 2000 টকা দিব লাগিব। হ'ব, এই কামটো কৰাৰ কাৰণে তোক যদি 2000 টকা লাগে, তেতিয়াহ'লে মই দিম যা। ঠিক আছে, পইচাটো তই সন্ধিয়া লৈ যাবিহি। ঠিক আছে বৌ। কি হ'ল ৰীতা, জলফাই খাইছ? খা খা, ভালদৰে খা, উদৰ পূৰাই খা। কি হ'ল মানে বাইদেউ, হঠাৎ তুমি বহুত ভালকৈ কথা ক'বলৈ লৈছা যে? তুমি কি ভাল হৈ গৈছা নেকি? সকলো সময়তে মই বেয়া হৈ থাকোঁ নেকি? কোনোবা সময়ততো মই ভাল হওঁ, আৰু সেই বুলি কি মই অনবৰতে তোক বেয়াকৈ কৈ থাকিব লাগিব নেকি? নহয় নহয়, তুমি ভাল মানুহ নহয়, তুমি এজনী স্বাৰ্থপৰ মানুহ। তুমি নিজৰ স্বাৰ্থৰ কাৰণেহে মোৰ ওচৰলৈ আহিছা। সেইকাৰণেতো ইমান ধুনীয়া ধুনীয়াকৈ কথা কৈছা, মৰম লগাকৈ। কোৱাচোন বাৰু, তোমাৰ স্বাৰ্থটো কি, ময়ো শুনো। আচলতে মোৰ স্বাৰ্থ একো নাই। শুন তেতিয়াহ'লে, চিধা চিধিকে মই তোক কথাখিনিকে কৈ দিওঁ। তোৰ ল'ৰা ছোৱালী হওক বা নহওক, তাত মোৰ একো কথা নাই, সেইবিলাক মোৰ মাথা মাৰি থাকি লাভ নাই। শুন, তোক মই অলপমান টকা দিওঁ, যিমান টকা লাগে সিমান দিম। তই টকাখিনি লৈ তোৰ দেউতাৰ ঘৰলৈ গুচি যা, আৰু মোৰ হাজবেণ্ডকো ডিভ'ৰ্চ দি দে। কিয়? মই মোৰ স্বামীৰ ঘৰখন এৰি দেউতাৰ ঘৰলৈ কিয় গুচি যাম? কিয়, ইয়াত মোৰ কি একো অধিকাৰ নাই? তোমাৰ যদি মন আছে তুমিয়ে যোৱা। শুন, মই তোৰ ভালহে বিচাৰোঁ। মই আয়ানৰ প্ৰথম পত্নী। আয়ানে মোক প্ৰথম বিয়া কৰাইছে, তোক পাছতহে কৰাইছে। মোৰ বাচ্ছা হ'ব এতিয়া। তই গুচি যা, মই কিয় যাম আকৌ? মোক যাব দিব জানো আয়ানে? সেইকাৰণে তই যা।
মই ক'লে আমাৰ সংসাৰখন ভাঙি যাব নহয়। শুনা বাইদেউ, তোমাৰ কথা মোৰ আৰু শুনিবলৈ ইচ্ছা যোৱা নাই। তুমি বহুত বেছি কথা কৈ আছা। দয়া কৰি তুমি মোৰ ওচৰৰ পৰা গুচি যোৱা। তোমালোক দুজন ইয়াত আছা যে, তাকো একেলগে। মই কৈছিলো নাই তোমালোকে ওচৰা ওচৰিকে নাথাকিবা বুলি। নাই মানে মই ৰীতাক মাতিবলৈহে আহিছিলোঁ। এই ভৰ দুপৰীয়াখন তাই কিয় ইয়াত বাৰু জলফাই খাই থাকিব লাগে? কিয় ৰীতা, মই তোমাক কৈছিলো নাই দুপৰীয়া টাইমত তুমি বাহিৰত নোলাবা বুলি? সেইটোতো কোৱা হ'লে ভালেই আছিলে, কিন্তু তোমাৰ ডাঙৰ পত্নী বহুত চৈতান হয়। টকা পইচা দি মোক মাৰ ঘৰলৈ যাবলৈ তোমাৰ পত্নীয়ে জোৰ কৰি আছে আৰু কেতিয়াও ঘূৰি নাহিবলৈ কৈছে। হে ভগৱান, ইমান মিছা কথা কৈও। মইতো কেতিয়া কৈছিলো হা টকা পইচা লোৱা আৰু মাৰ ঘৰলৈ গুচি যা বুলি? ইমান মিছা কথা ক'ব পাৰ তই? মোৰ হাতত কি টকাৰ গছ আছে নেকি মই আল্টু ফাল্টু কামত খৰচ কৰিম? কি দৰকাৰ পৰিছে তোক মই পইচা দিবলৈ? ইমান মিছা কথা ক'ব পাৰ তই? ইমান পাকৰ মানুহ মই নহয় দেই। অ' মইহে মিছা মাতিলো এতিয়া। পইচা দি পেলাই মাৰ ঘৰত কোনে যাবলৈ কৈছিলে? দেখিছা আয়ান, তোমাৰ সৰু পত্নী মোক বাৰে বাৰে মিছলীয়া বুলি কয়। ইমান মিছা মাতিব পাৰে, ইমান মিছা অপবাদ দিব পাৰে মোক। ইমান বদমাছ এইজনী। মনে মনে থাকা বুলি কৈছো নহয় তোমালোকে। খালি কাজিয়া আৰু কাজিয়া ঘৰখনত। মই কিমান কৈছো তোমালোকে মিলা মিছাকে থাকিব নোৱাৰা, ইমান কাজিয়া লাগিব পাৰা। ৰীতা ব'লা, ভিতৰলৈ ব'লা। মই বজাৰ কৰি আনিছো, দুইজনীয়ে ধুনীয়াকে বনোৱাগৈ। তুমি যোৱাচোন, তাইৰ লগত মোৰ অলপ কথা আছে। হে ভগৱান, মোৰ কপালো, মোৰ কথাও নামানে ইহঁতে। শুন, আয়ানে মোকেই বেছি ভাল পায়। আয়ানে অকল তোমাকেই নহয় মোকো ভাল পায়। ভাল পায়? তোৰ বহুত হৈছে আৰু। মা, আগতে মোৰ কোনো সঠিক সন্তানেই নাছিল। তেতিয়া তুমি কোৱা ঘৰখনলৈ যদি নাতি নুতুকা এটা অহা হ'লে মোৰ বহুত ভাল লাগিল হয়। ঘৰখনত সিহঁতৰ হাঁহিৰে খিলখিলাই থাকিল হয়। কিমান যে ডক্তৰৰ ওচৰলৈ গ'লোঁ, কিমান ডক্তৰক দেখালোঁ, কিমান বেজ বেজালি কৰিলোঁ, তথাপি অঞ্জলিৰ একোৱেই ল'ৰা ছোৱালী হোৱাৰ নামেই নাছিল। কিমান চিন্তাত পৰিছিলোঁ। তাৰপাছত তুমি মোক ৰীতাক বিয়া কৰাবলৈ দিলা। এতিয়া ৰীতাক বিয়া পাতিলোঁ নহয়, এতিয়া চোৱা দুয়োজনীৰ পেটতে সন্তান। কিমান যে সমস্যা হৈছে নহয়। হৈছেতো হৈছেই, কিন্তু দুয়োজনীয়ে যিহে কাজিয়া লাগি থাকে। দুপৰীয়া কাম বন বাদ দি বাহিৰত দুয়োজনীয়ে কাজিয়া কৰি আছেগৈ। মই বজাৰৰ পৰা আহি দেখা পাইছোঁ। ইমানেই কাজিয়া কৰে, মোৰ মানে অস্বস্তি লাগি গৈছে মা। দিনক দিনে সিহঁতৰ কাজিয়াবিলাক বাঢ়িবহে লৈছে। ইজনীয়ে কৈ সিজনীয়ে মিছা কথা কৈছে, সিজনীয়ে কৈ ইজনীয়ে মিছা কথা কৈছে। মোৰ মানে শুনিবলৈ মন নোযোৱা হৈছে মা। বাবা, তোৰ ল'ৰা ছোৱালী হোৱা নাছিলে কাৰণে, মই একো উপায় বিচাৰি নোপোৱাৰ কাৰণে মই ৰীতাক বিয়া কৰাবলৈ কৈছিলোঁ। কিন্তু এতিয়ানো মইতো কি বুদ্ধি দিম কচোন? বাৰু যি হ'ল হৈ গ'ল দে। শুন, দুই সতিনীয়ে যি কাজিয়া কৰি আছে, ইজনী সিজনী ল'ৰা ছোৱালী জন্ম হোৱাটো বিচাৰে জানো? এজনীও নিবিচাৰে। এতিয়া দুয়োজনে যিহেতু ল'ৰা ছোৱালী হ'ব আৰু দুয়োজনেই কাজিয়া কৰি থাকে, এতিয়া কি কৰিলে সিহঁতে দুয়োজনে কাজিয়া নকৰিব সেইটোহে আমাৰ চিন্তা কৰা দৰকাৰ, গম পাইছনে? কাজিয়া নকৰাকৈ দুয়োজনীয়ে কেনেকৈ একেলগে থাকিব পাৰে সেইটোহে চিন্তা কৰিব লাগে। মোৰ মাথাত একো বুদ্ধি অহা নাই মা। মই ভাবিয়ে পোৱা নাই কি কৰিব লাগে। দুয়োজনীকে বেলেগ কৰি দিওঁ নেকি মা? দুয়োজনী ছেপাৰেট হৈ থাকিলে কাজিয়া পেচাল নহ'ব। সিহঁত দুজনী কাজিয়াত মই পাগলৰ দৰে হৈ গৈছোঁ মা। গতিকে দুয়োজনীকে বেলেগ কৰি দিওঁ, ছেপাৰেট হৈ থাকক নিজৰ সন্তান লৈ। তেতিয়া কাজিয়াও নালাগিব, ময়ো শান্তিত থাকিব পাৰিম। এইটো কাম নকৰিবি বাবা, তোৰ আৰু কষ্ট হ'ব। দুয়োজনীয়ে বেলেগ বেলেগকৈ ছেপাৰেটকৈ থাকিলে ইজনীয়ে ক'ব আয়ান তই মোৰ লগত থাক, সিজনীয়ে ক'ব আয়ান তই মোৰ লগত থাক। তেতিয়া কি কৰিবি? তই আৰু সমস্যাত পৰিবি বাবা। তাতকৈ এটা কথা কওঁ শুন, তই কাম কাজ বাদ দি এইকেইদিন ঘৰতে থাক। এয়া কি কথা কৈছা মা? মই কাম কাজ নকৰি এতিয়া ঘৰত বহি থাকিম সিহঁত দুজনীৰ কাৰণে? ঘৰখনৰ কাৰণে ইনকাম মইহে কৰোঁ, মই চলাব লাগে ঘৰখন। এতিয়া যদি কাম বন নকৰি মই ঘৰতে বহি থাকোঁ, ঘৰখন কেনেকৈ চলিব? মই যদি তেনেকুৱা কৰোঁ তেতিয়াহ'লে দেখোন আমি নাখাই মৰিব লাগিব। সেইটোৱেতো মই বিচাৰোঁ। অঁ বাবা, তই ঘৰতে বহি থাক। যেতিয়া সিহঁতে খাবলৈ নাপাব, সিহঁতৰ যেতিয়া মেকআপ নাথাকিব, যেতিয়া সিহঁতে পিন্ধিবলৈ নাপাব, তেতিয়াহে সিহঁতে বুজিব পাৰিব যে মানুহজনক এনেকৈ ইমান অশান্তি দি ঘৰত বহাই থ'লে কিমান লছ হয়, যে আমি কাজিয়া লগাৰ কাৰণে যে কিমান ক্ষতি হৈছে সিহঁতেও বুজিব লাগিব। অভাৱ পাই পেলাই তেতিয়া সিহঁতে তোক নিজেই ক'ব কাম কৰিবলৈ। ময়ো তোৰ মা নহয়, ময়ো বুজি পাওঁ কেনেকৈ চলাব লাগে, মই জানো। বিয়া যেতিয়া ময়ে কৰাইছোঁ,
সমস্যাৰ সমাধানো ময়ে কৰিম। শুন, বজাৰ কৰিলি নহয়? মই কৰিলোঁ। ঠিক আছে, তই ৰুমত গৈ পেলাই অকণমান ৰেষ্ট ল। মই পাকঘৰলৈ যাওঁ, ইহঁত দুজনী কামত লগাওগৈ। মা যোৱা। কুট 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 কুট। এইজনী বিৰাট বদমাছ দেখোন। বাচ্ছা পেটত হৈ নাটক কৰি আছে মানে, এনেকৈ তাই কুট কুট খেলি আছেহি বাহিৰত। তাই যে পেটত বাচ্ছা নাই মই ভালদৰে জানো। মই এনেই সন্দেহ কৰা নাছিলোঁ। নাই, মই তাইৰ ওচৰলৈ নাযাওঁ। গ'লে আকৌ মই দেখা বুলি ভাবিলে নাটক আৰম্ভ কৰি দিব। মই ভিতৰলৈ গৈ পেলাই সকলোকে মাতি লৈ আহোঁ, দেখাই দিওঁ, তেতিয়াহে প্ৰমাণ হ'ব। তই যে মিছলীয়া, মই আজি প্ৰমাণ কৰিমেই। কুট 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 কুট। মা, কেইফালে চাওক। ৰীতা, মা। বোৱাৰী, ইয়াতে কি কৰিছ? তোৰ যদি গাত লেঠাই হয়, তই এনেকৈ জঁপিয়াই জঁপিয়াই কুট কুট খেলি আছ যে? নাই মা, মানে আমাৰ ওচৰৰ যে ৰিধি মাইনাই আহিছিলে মোৰ কুট কুট খেলা ঘৰকেইটা বনাই দিবলৈ। সেয়াহে বনাই দিছিলোঁ। কিয়, ডাঙৰ বোৱাৰী দেখোন কৈছে তুমি বোলে জঁপিয়াই জঁপিয়াই কুট কুট খেলি আছিলা। তাই নিজ চকুৰে দেখা বুলি কৈছে দেখোন। নাই মা, বাইদেৱে একদম মিছা কথা কৈছে। মই একো মিছা কথা কোৱা নাই মা। মই নিজ চকুৰে দেখি যোৱাৰ পাছত মই ভাবিছিলোঁ তেতিয়া আহোঁ নেকি। মই তাকো মনতে ভাবিলোঁ, নাই এতিয়া মই তাইৰ ওচৰলৈ নাযাওঁ, নহ'লে তাই নাটক আৰম্ভ কৰি দিব। মই আগতে মাহঁতক ইয়ালৈ মাতি আনি নিজ চকুৰে দেখাই দিওঁ, তেতিয়াহে প্ৰমাণ হ'ব। এতিয়াও মিছা কথা কৈ আছে। চি মা, তাই মোক প্ৰতিটো সময়তে মিছা কথা কওঁ বুলি, মই মিছলীয়া বুলি প্ৰমাণ কৰিব বিচাৰে। কিন্তু আপুনিতো জানে ন মা, মই মিছা কওঁ নে নকওঁ? মই নিজে দেখিছোঁ মা, তাই খেলি আছিলে। তুমি কিয় মিছা কথা কৈ আছা বাইদেউ? কিয় মিছা মাতিছা? মই কুট কুট খেলা নাই। ওচৰৰ মাইনাজনীৰ কাৰণেহে ঘৰকেইটা পাৰি দিছিলোঁ। তাই খেলিবলৈ আহিবই অলপ পাছতে। তই বহুত বদমাছ হয়, তই অনবৰতে ষড়যন্ত্ৰকে কৰি থাক। বহুত বদমাছ তই। তই গৰ্ভৱতী হোৱাই নাই, কিন্তু মই হোৱা দেখি তই গৰ্ভৱতী হোৱাৰ অভিনয় কৰিছ, যাতে আয়ানে মোতকৈ বেছি তোক মৰম কৰে, মোক কেয়াৰ নলয়। মই জানো নহয়, চব জানো তোৰ কথা। তই ইমান তললৈ নামিব পাৰিলিনে নিজৰ স্বাৰ্থৰ কাৰণে? মই জানোৱেই তই প্ৰেগনেণ্ট হোৱা নাই, কিন্তু মই প্ৰমাণ কৰিব পৰা নাই। মই এদিন নহয় এদিন হ'লেও প্ৰমাণ কৰিমেই তোৰ পেটত যে কোনো সন্তান নাই। মই যে প্ৰেগনেণ্ট হ'বলৈ ওলাইছোঁ, সেইকাৰণে তুমি মানে জ্বলিছা বাইদেউ। সেইকাৰণেতো তুমি আল্টু ফাল্টু কথা কৈ আছা। সেইকাৰণেতো মানুহে কয় আকৌ, গোটেই গাঁৱৰ মানুহে কয় সিজনী সতিনীৰ সুখ সহ্য কৰিব নোৱাৰে বুলি। তহঁতে মনে মনে থাকচোন। হাই মোৰ কপালো, কি দিন দেখিলোঁ মই। কিয় বিয়া কৰাইছিলোঁ মই? কিয় যে বিয়া কৰাই দিছিলোঁ নহয় তাক? ইহঁত দুজনী কাজিয়াত মানে ঘৰখন শেষ হৈ গৈছে। শুন, তহঁতৰ দুজনীকে কৈছোঁ, কালিৰ পৰা আয়ান আৰু কামলৈ নাযায়, অফিচত যাব দিয়া নাই আৰু। কি কৈছে মা? এখেতে যদি কাম নকৰে ঘৰখন কেনেকৈ চলিব? একমাত্ৰ উপাৰ্জন কৰা মানুহ দেখোন তেওঁৱেই। তহঁতে যি কাজিয়া লাগিবলৈ লৈছ, তহঁতৰ কাজিয়া ভাগোতে ভাগোতে গোটেই দিনটোৱে যায়গৈ। সি শান্তিত থাকিব নোৱাৰে। মই জানো মোৰ বাৰু মাতটো ডাঙৰ, কিন্তু মই সত্য কথাটো মই কওঁৱেই মা। এনেইতো মোৰ চিঞৰিবলগীয়াই নহয় মা। এই ডাইনীজনীৰ কাৰণে এখন কাজিয়াৰ সৃষ্টি হয়। তাই এখন কাজিয়াৰ সৃষ্টি কৰে, তাৰ পাছতে মই চিঞৰিবলৈ বাধ্য হওঁ মা। ঘৰখনৰ কাজিয়াৰ মূল কাৰণ হৈছে ৰীতা। কাজিয়া এতিয়া মইহে সৃষ্টি কৰোঁ। তুমি সংসাৰৰ মিছা কথাবিলাক ক'বা, পিছত আহি মোক দোষাৰোপ কৰা। তহঁতে কিয় ইমান কাজিয়া লাগি থাকিব লাগে ক? তহঁতৰ কাজিয়া সদায় সদায় কোনে ইমান ভাঙি থাকিব? গতিকে তহঁতৰ কাজিয়া ভাঙিবলগীয়াও নাই আমি। এতিয়া তহঁতৰ গিৰিয়েৰে ঘৰতে থাকিব নহয় কাম বন নকৰাকৈ বহি। কিবা যদি সমস্যা হয় গিৰিয়েৰৰ আগতে গৈ কবি। তহঁতৰ সমস্যা সমাধান কৰিবলৈ কাম বন এৰি দিছে দে। এতিয়া তহঁতে হেপী থাক। যা ভিতৰলৈ যা তহঁতে। হে ভগৱান, পাগলেহে দুজনী বিয়া কৰাই দিয়ে। মই বিয়া কৰাই ভুলেই কৰিলোঁ। ল'ৰাটো একেবাৰে শান্তিত থাকিব পৰা নাই এতিয়া। তৰকাৰীখিনি বনাই হৈছে আৰু। মোৰ বহুত ভোক লাগিছে, মোক কিবা এটা খাবলৈ দিয়া। ঐ সতিনীৰ বাচ্ছা, তোক মই বনাই খুৱাব লাগে হা? তোৰ চাকৰ আছো নেকি মই? বহি বহি খাবলৈ আহিছে। নিজে বহি নাথাকি নিজেও কাম কৰি খাব লাগে। নিজকো হাত দুখন দিছে নহয় ভগৱানে। ইমান লোকৰ ওপৰত চলিব নালাগে। ঘৰখনত যিহেতু কামবিলাক ভগাই দিছে, আজি পাকঘৰৰ দায়িত্ব তোমাৰহে। তোমাকহে বনাবলৈ কৈছে। মই আকৌ আজি কিয় বনাম? তুমিয়ে বনাব লাগিব।
তুমি বনাবা আৰু মই খাম। মই মানিলোঁ, আজি বাৰু মোৰ পাকঘৰৰ দায়িত্ব। মোৰ যেনিবা অলপ বনোৱাৰ দেৰিয়ে হ'ল, সেইকাৰণে তই আহি কি মোৰ লগত কাজিয়া কৰিবি নেকি? আৰুতো দেৰি হ'বই, ৰুটি বনাবলৈ আছে, মায়ে ৰুটিহে খায়। অঁ, দেৰি হয় হওক, গোটেই দিনটো শুই বহি থাকিলে ৰন্ধা বঢ়া কৰাটো দেৰি হ'বই। সোনকালে কামত ধৰিলে ইমান দেৰি নহয় নহয়। মই শুই থাকোঁ নে বহি থাকোঁ সেইটো মোৰ একান্ত ব্যক্তিগত কথা। মই বনাবলৈ আহিছোঁ, বনাই হোৱাৰ পাছত মই মাতিম সকলোকে খাবলৈ আহিব, বছ ইমানেই। এতিয়া পাকঘৰত আহি মোৰ লগত কোনোবাই কাজিয়া কৰিব আৰু মই সহ্য কৰি থাকিম? কিয়নো পাকঘৰত আহিব লাগে? পাকঘৰত আহি মোৰ লগত তৰ্ক কৰি থাকিব লাগে? মোৰ বহুত বেছি ভোক লাগিছে, সেইকাৰণে আহিছোঁ পাকঘৰলৈ। দেৰি কৰি নাখায়। দেৰিকৈ যদি খোৱাৰ অভ্যাস নাই তেতিয়াহ'লে নিজৰ খোৱাখিনি নিজে নিজে বনাই বনাই খালেই হ'ল। মোৰ কথা এটা মনলৈ আহিছে। মই যেতিয়া তোৰ নিচিনা প্ৰেগনেঞ্চিৰ প্ৰথম মাহ আছিলে তেতিয়াতো মই একো খাবই পৰা নাছিলো। তোৰ ইমানেই ভোক লাগেনে? খোৱাৰ গোন্ধ পালেই মই থাকিবই নোৱাৰো, বমি কৰি পেলাওঁ, চব বস্তুৰে গোন্ধ পাওঁ, মাথাটো অনবৰতে ঘূৰাই থাকে। কিন্তু তোৰ দেখোন মই একো প্ৰেগনেঞ্চিৰ লক্ষণে দেখা পোৱা নাই। আচলতে বুজিব পাৰিছো মই, পেটৰ ভিতৰত আচলতে মানুহৰ সন্তান নাই, আছে ডাইনী, ৰাক্ষসৰ পোৱালি। সেইকাৰণেতো অনবৰতে খাওঁ খাওঁ কৰি থাকে। বাইদেউ, কি কথা কৈছা তুমি? ক'ব পাৰো বুলিয়ে, মুখখন আছে বুলিয়ে তুমি যি টি কথা কৈ নাথাকিবা। মোৰ পেটৰ সন্তান ৰাক্ষস, তোমাৰ পেটৰ সন্তান ৰাক্ষস, মোৰ নহয়। কথা অকণমান চম্ভালি ক'বা। তুমি যেনেকৈ ডাইনী তেনেকৈ তোমাৰ পেটৰ সন্তানো ডাইনীয়ে হ'ব, ৰাক্ষসে হ'ব। তই মোক নহয় মোৰ সন্তানক ধৰি কথা কোৱা হলি? তই এইখিনিৰ পৰা যা বুলি কৈছো। মোৰ মাথাটো গৰম নোহোৱাৰ আগতে এইখিনিৰ পৰা যা। ষ্টুপিড। নহ'লে ইয়াত থকা হাতাখনেৰে মই মূৰটো কিন্তু ভাগি দিম তোক। ডাঙৰ বোৱাৰী, মা চাওকচোন, মইতো ৰন্ধা বঢ়া কৰিয়ে আছো ন, অকণমান দেৰি হৈছে। সকলো অকলে অকলে কৰিব লগা হৈছে, সেইকাৰণে তাই মোৰ লগত কাজিয়া কৰিবলৈ আহিছে। মোক দম দিছে এতিয়ালৈ কিয় ভাত পানী হোৱা নাই বুলি। মইহে জানো সকলোৰে কাৰণে বেলেগ বেলেগ ৰান্ধিব লগা হৈছে। অকণমান যেনিবা দেৰি হ'লে সেইবুলি তাই মোৰ লগত তৰ্ক কৰিবনে, কাজিয়া কৰিবনে? মই বোলে অনবৰতে শুই বহিয়ে থাকোঁ। তাই মোক কৈছে, কি হ'ল সৰু বোৱাৰী ৰীতা, কি হৈছে মানে? তই যে কৈছ তাই শুই বহি থকা বুলি, তই জানো দেখিছ শুই বহি থকা? তই তেনেকৈ কথা ক? ইমান গৰমত পাকঘৰত সোমাই তাই ৰন্ধা বঢ়া কৰি আছে, তইনো কিয় এইবিলাক কথা কৈ থাকিবহি লাগে কচোন? মা, মোৰ ভোক লাগিছিলে, মই কি খাবলৈ কিবা এটা বিচৰাটো ভুল হ'ল নেকি? ৰ'বচোন মা, আপুনি এইটো কাম সকলোকে ভগাই ভগাই দিছে। বাইদেউৰ কামবিলাক বাইদেউ কৰিব আৰু মোৰ কামবিলাক মই কৰিম। তেতিয়াহ'লে কিয় ৰন্ধা বঢ়া কৰা দেৰি হ'ব কওকচোন আপুনি? মই বাৰু মানিছোঁ সকলোকে কামবিলাক ভগাই ভগাই দিছোঁ, তথাপিও নিজৰ ইচ্ছামতে নিজে কৰিলে নহ'ব নহয়। সকলোৰে অৱস্থাটো চাব লাগিব। ডাঙৰ বোৱাৰীৰ পেট ডাঙৰ হৈ আছে, তাই সকলোবিলাক কাম জানো একেলগে কৰিব পাৰে কচোন? তইতো অকণমান সহায় কৰি দিব পাৰ। তোৰতো এনেকুৱা এটা দিন আহিবগৈ, ইজনী সিজনীৰ মনৰ কথা বুজিব লাগিব আকৌ। দুয়োজনীৰে যিহেতু বাচ্ছা হ'ব, গতিকে দুয়োজনীয়ে ছেক্ৰিফাইচ কৰিব লাগিব। মা, এটা কথা কিন্তু মই লক্ষ্য কৰিছোঁ, আপুনি মোতকৈ বেছি বাইদেউক ভাল পায়। দেখিছে মা, তাইৰ কিমান সাহস। আপোনাৰ সন্মুখতে তাই মোক কেনেকৈ কথা কৈছে। তেতিয়াহ'লে আপুনিয়ে ভাবক, আপুনি নাথাকিলে মোক আৰু কেনেকুৱা ব্যৱহাৰ কৰে। শুন, তই এতিয়া ৰুমৰ ভিতৰলৈ যা, যেতিয়া হ'ব ভাত বনাই তেতিয়া তোক খাবলৈ মাত দিম। এতিয়া যা। শুনা বোৱাৰী, এইখিনি সময়ত তুমি বেছি টেনশ্যন নল'বা আৰু বেছি কাজিয়াও নকৰিবা। কাজিয়া কৰি মনটো বেয়াও নকৰিবা, নহ'লে তোমাৰ পেটৰ সন্তানে কষ্ট পাব। সেইজনীৰ লগত লাগি থাকি লাভ নাই, তোমাৰহে ক্ষতি হ'ব। ঠিক আছে, তুমি সোনকালে ৰন্ধা বঢ়াখিনি শেষ কৰা, তাৰ পাছত জিৰণি লোৱাগৈ। হ'ব মা। হে ভগৱান, কি হৈ আছে এইবিলাক ঘৰখনত? সৰু বোৱাৰীয়ে মানে কি কৰি আছে? তাইৰ পেটৰ কিবা সমস্যা হৈছে। কিমান কৈছোঁ তই এবাৰ ডক্টৰক দেখাই ল, ডক্টৰক দেখাই ল, কিন্তু কথাই নুশুনে। ডক্টৰক দেখালেতো সকলোবিলাক সমস্যা ওলাই পৰে। পেটৰ বিষ বুলিও কয়, বমিও হৈ থাকে বুলি কয়। ডক্টৰক দেখালেহে ভাল পায়। ইফালে ডাঙৰ বোৱাৰীও ল'ৰা ছোৱালী আজি হওঁ কালি হওঁ হৈ আছে, তাইক দেখিলে বেয়াই লাগে। বেচেৰীজনীয়ে তথাপিও কামবিলাক কৰিব লগা হৈছে। ইজনীয়ে সিজনীক বুজা হ'লে কোনো কথাই নাছিল, ইজনী সিজনীক কাজিয়া লাগি গোটেই ঘৰখন অশান্তি কৰি আছে। কি যে হৈ আছে নহয়, কেতিয়াকে বুজি পাব নহয় ইহঁতে। ডাঙৰ বোৱাৰী চাগে পাকঘৰতে আছে। অঞ্জলি, অঞ্জলি। অঁ মা, কি হ'ল? অঁ মা, মোক মাতিছিলে। কওকচোন মা, কিয় মাতিছিলে? শুনিছোঁ সৰু বোৱাৰীৰ বোলে পেটৰ বিষ, সমস্যাটো বৰ বেয়া হৈ গৈছে। কিয় বাৰু এনেকুৱা হৈ আছে তাইৰ? আজিতো তাইৰ পাকঘৰত বনোৱা কাম আছিলে নহয় জানো?
তাইৰ পেটৰ বিষৰ কাৰণেতো নোৱাৰে, মই ৰান্ধিব লাগিব আৰু। এয়া কি কৈছে মা? আপুনি কিয় ৰান্ধিব? মই থাকোঁতে আপুনি ৰান্ধিব নোৱাৰে। নালাগে বোৱাৰী, তুমি ৰন্ধা বঢ়া কৰিব নালাগে। এইখিনি সময়ত তুমি ৰেষ্টত থকা দৰকাৰ। নালাগে, তুমি পাকঘৰত সোমাব নালাগে। মোৰ একো হোৱা নাই নহয় বোৱাৰী, তুমি যোৱা, জিৰণি লোৱাগৈ, মই বনাম। নালাগে মা, আপুনি কৰিব নালাগে। মই থাকোঁতে আপোনাক কিয় কামত লগাম? ৰীতাৰ যদি বহুত পেটৰ বিষ, তেতিয়াহ'লে ডাক্তৰক দেখাব লাগে আকৌ। ডাক্তৰক দেখালেহে কথাটো ওলাই পৰিব কি হৈছে। এনেকৈ থাকিলে হ'ব জানো? কিমান দিনৰ পৰা কৈ আছে পেটৰ বিষ বুলি, আকৌ ডাক্তৰৰ ওচৰতো নাযায়, কি কথা আকৌ? তুমি ডাক্তৰক দেখুৱাৰ কথা এতিয়াহে কৈছা? মইতো আজি এসপ্তাহৰ আগৰ পৰাই কৈ আছোঁ, তাই কোনো পধ্যে আজি নহয় ডাক্তৰক দেখুৱাবলৈ। তাই কিয় ডাক্তৰক নেদেখুৱাই সেইটো তাইহে জানে। মই আজিলৈ বুজি নাপালোঁ এইটো কথা, তাই কিয় ডাক্তৰক দেখুৱাবলৈ বিচৰা নাই। এনেই বাৰু যদি গাটো বেয়া হয় তেতিয়া বাৰু ডাক্তৰক দেখুৱাৰ প্ৰয়োজন নাই, কিন্তু এতিয়াতো তাই প্ৰেগনেণ্ট। এইখিনি সময়ত যদি তাইৰ গা বেছি বেয়া কৰিছে তেতিয়াহ'লে ডাক্তৰক দেখাবই লাগে। তাই কিয় এনেকুৱা কৰি আছে তাইহে জানিব আৰু। অ' মা, ময়ো বুজিব পৰা নাই, ইমান পেটৰ বিষ লৈ তাই ঘৰতে বহি আছে, ডাক্তৰকো নেদেখায়। এনেকৈ থাকিলে দেখোন সমস্যাটো বেছিকৈহে বাঢ়ি যাব। মা, আপুনি পুতেকক ক'বচোন ৰীতাক ডাক্তৰৰ ওচৰলৈ জোৰ কৰি লৈ যাবলৈ। এওঁ যদি জোৰ কৰি লৈ যায় তেতিয়াহ'লে তাই চাগে যাব, তেতিয়া সকলোবিলাক সমস্যাৰ সমাধান হ'ব, তাইৰ পেটৰ বিষো ভাল পাব। তুমি ঠিকেই কৈছা অঞ্জলি। আয়ান ৰহিম খুৰাহঁতৰ ঘৰলৈ গৈছে, আহি লওক, তাৰপাছত বাৰু মই তাৰ লগত কথা পাতিম। তেতিয়াহ'লে মা, মই পাকঘৰলৈ যাওঁ, কিবা কিবি বনাওগৈ। নালাগে বোৱাৰী, আজি তোমাক মই কোনো পধ্যেই পাকঘৰত সোমাব নিদিওঁ। নালাগে বনাব, আজি মই ৰান্ধিম, তুমি খাবা হ'ব। মই ৰান্ধিব পাৰোঁ নে নাই নে পাহৰিলোৱেই, এবাৰ চোৱাচোন বাৰু। মাজে মাজে প্ৰেক্টিচ কৰি থাকিব লাগে দিয়া। ঠিক আছে বাৰু মা, আপুনি পাকঘৰলৈ যাওক। আৰু শুনক, কিবা যদি আপোনাক প্ৰয়োজন হয় মোক কিন্তু আপুনি মাতি দিব হ'ব। ঠিক আছে, মই যাওঁ হা। তুমি যোৱা, অকণমান আৰাম কৰাগৈ। হ'ব মা। নাই মানে মই বহুত দিন অফিচলৈ যোৱা নাই যে, সেইকাৰণে অফিচৰ কামবিলাক কৰি আছিলোঁ। তুমি বৰ হৈছা নেকি? কাম এটা কৰা, আজি তুমি সৰু ৰুমতে খোৱাগৈ। কিয়? মই ইয়াতে শুম। নালাগে দিয়া, আজি বোলে তাইৰ পেটৰ বহুত বিষ, তাইৰ ৰুমতে খোৱাগৈ। ইমানে পেট বিষাইছে, দিনত কান্দিয়ে আছে, সেইকাৰণে মই ভাবিছোঁ তুমি যদি তাতে খোৱা আৰু যদি অকণমান তাইক সময় দিয়া, তাই ভাল পাব। তুমিওতো অসুস্থ, তোমাৰ ওচৰতেতো থকাৰ দৰকাৰ। নালাগে দিয়া, আজি ইয়াতে শুম মই। নালাগে অ', মই নিজকে নিজে চম্ভালিব পাৰিম। বা, তাইৰ প্ৰতি দেখোন তোমাৰ বহুত মৰম, ইমান চিন্তা কৰা তাইৰ কাৰণে। যদি তাইৰ কথা ইমানেই চিন্তা কৰা, ইমানেই ভাল পোৱা, যদি কেয়াৰ কৰা, তেতিয়াহ'লে তাইৰ লগত কিয় কাজিয়া কৰা? তোমালোকৰ দুজনী কাজিয়া উৎপাদত দেখোন থাকিবই নোৱাৰোঁ, অস্বস্তি লাগি যায় আৰু। যদি তোমালোকে কাজিয়া নকৰাকৈ মিলা মিছাকে থকা, মোৰ কিমান ভাল লাগিলহেঁতেন, আৰু এনেকৈ মই বহি থাকিবই লগা নহ'ল হয়। এতিয়া তুমিয়ে মোক কোৱাচোন, যদি তাইক ইমানেই মৰম কৰা, তেতিয়াহ'লে কিয় কাজিয়া কৰা তাইৰ লগত? চোৱা আয়ান, মই তাইৰ লগত কাজিয়া কৰিব নিবিচাৰোঁ। তাই সৰু ছোৱালী, কিন্তু তাই মাজে মাজে এনেকুৱা কেইটামান কথা কয়, মোৰ বহুত খং উঠি যায়। তেতিয়া মোৰ বহুত খং উঠি যায় আৰু তাইৰ ওপৰত বহুত খং উঠে। এইবিলাক কথা তুমি নুবুজিবা, আমাৰ মাইকী মানুহৰ কথা। হ'ব, তুমি কোৱাৰ কাৰণে মই বাৰু যাওঁ। লেপটপত কাম কৰোঁতে কৰোঁতে হাত চাত বিষাই গৈছে আৰু বহুত বৰিং লাগি গৈছে, বৰ ভাগৰ লাগিছে। শুইহে দিম আৰু আহি। ইয়াত কিয় শুবা আকৌ? মই কৈছোঁ নহয়, তুমি সৰু ৰুমলৈ যোৱা, মই নিজকে নিজে চম্ভালিব পাৰিম। ঠিক আছে দিয়া, মই যাওঁ। তুমি দেখোন ডাঙৰ বাইদেউৰ ৰুমত শুবলৈ গৈছিলা, কি হ'ল? আৰু গাৰুলৈ ক'ত যোৱা? তুমি ঠেলিয়াই দিছা তালৈ গৈছোঁ, তাই ঠেলিয়াই দিছে মই ইয়ালৈ আহিছোঁ। মই ক'ত যাম? কাৰো লগত যদি শুবলৈ নিদিয়া তেতিয়াহ'লে মই যাওঁ, বাহিৰতে গৈ পিনে শুওঁগৈ। ক'তো যদি শুবলৈ ঠাই নাপাওঁ তেতিয়াহ'লে মই ৰাস্তাতে গৈ শুমগৈ। তুমি কিয় আকৌ ৰাস্তাত গৈ শুবা? কিয় নুশুম? ঘৰত দুজনীকৈ পত্নী থাকোঁতে এজনীৰ ৰুমতো শুবলৈ নিদিয়ে, তেতিয়াহ'লে মই ৰাস্তাত গৈ খোৱাৰ বাহিৰে কিবা উপায় আছে জানো? সকলো সময়তে খালি কাজিয়া লগাৰ কথা, তাই কয় তোমাৰ কথা, তুমি কোৱা তাইৰ কথা, কিমান শুনিম আৰু? তোমালোকে এবাৰ ভাবি চাইছানে? এটা মতা মানুহ তোমালোকৰ দুয়োজনীৰ লগতে পৰি মোৰ মাথা শেষ হৈ গৈছে। মইতো বেয়াই, তাইৰ লগত শুবলৈ দিলেনো কি হয়? হ'ব, কাকো কোনেও দোষাৰোপ কৰাৰ প্ৰয়োজন নাই। আচলতে কোন ভাল সেইটোহে মই ধৰিব নোৱাৰোঁ। সকলোতকৈ বেয়া কোন জানা? সকলোতকৈ বেয়া ময়েই। মোৰ কপালখনেই বেয়া তোমালোক দুয়োজনীকে বিয়া পাতি। হ'ব, তুমি বেলেগত শুব নালাগে, তুমি ইয়াতে শুবা হা মোৰ লগত। নালাগে, মইতো তোমাৰ লগতে শুবলৈ বিচাৰিছিলোঁ, কিন্তু তুমিহে মোক শুবলৈ দিয়া নাছিলা। এতিয়া মোৰ ওপৰত দৰদ উপজাৰ একো দৰকাৰ নাই, হ'লনে? নুশু মই ইয়াত, মোৰ কথা কোনেও চিন্তা কৰিব নালাগে।
হ'ব তুমি তোমাৰ মতে খোৱা দুয়োজনে শান্তিৰে খোৱা মই যাওঁ মাৰ ওচৰলৈ গৈ তাতে গৈ শুম কি যে কৰিম নহয় এইখন ঘৰত মানে ডাঙৰ বাইদেউ নহয় পেলাই ময়ে হোৱা হ'লে এইখন ঘৰত কি হ'ল এনেকে মুখ ফুলাই আছা যে কি হ'ব আৰু মোৰ ভাইটি আহিব তুমি বজাৰলৈ যাব পাৰিবা নেকি এইটো কথাতে এনেকে থাকিব লাগেনে তোমাৰ ভাইটি আহিব ভাল খবৰ সেইটো কথাতে ইমান সংকোচ কৰি থাকিব লাগে কৈ দিলে হ'ল তুমি দেখোন বাইদেউৰ কথা শুনি নোযোৱাই কি যে নহয় তুমি প্ৰতিটো সময়তে মানে উল্টা কথাটোকে ভাবি থাকা সকলো সময়তে খালি নিগেটিভ চিন্তা আচ্ছা তোমাৰ যদি ভাইটি আহে তেতিয়াহ'লে মইনো কিয় বজাৰ নকৰিম নিজৰ মানুহৰ কাৰণেতো বজাৰ সমাৰ কৰিবই লাগিব এইখিনি কথাত আকৌ ডাঙৰ পত্নীৰ কথা কিয় আনিছা মই জানো নহয় এইখন ঘৰত তোমাৰ ডাঙৰ পত্নীৰ অধিকাৰ কি আৰু মোৰ অধিকাৰ কি মোৰ সন্মান কি আৰু তাইৰ সন্মান কি ভালদৰে জানো মই মোক কোনেও এইখন ঘৰত দেখিবই নোৱাৰে সেয়া আৰম্ভ হৈয়ে গ'ল নহয় সকলো সময়তে খালি নিগেটিভ চিন্তা কৰি থাকা পজিটিভ চিন্তা কৰিব নোৱাৰা তুমি কি অঞ্জলিক ডাঙৰ ভণ্টি হিচাপে তুমি ভাবিব নোৱাৰা নিজৰ বাই ভনী বুলি ভাবিলে কি হয় শত্ৰু বুলি ভাবি কাজিয়া কিয় কৰি থাকিব লাগে হা কাজিয়া নকৰিলে নহয় মই জানোৱেই তুমি মোক দেখিবই নোৱাৰা ভালেই নোপোৱা মোক যদি ভাল পালা হয় ইমানখিনি কথা কেতিয়াও নোকোৱা আচলতে তোমাক কথা ক'বই নালাগে কথা ক'লে এখন মহাভাৰতৰহে সৃষ্টি হয় মোৰ কথা তোমাৰ কেতিয়া ভাল লাগে কোৱা তোমাৰ আগতেও ভাল নালাগিছিল আৰু এতিয়াও ভাল নালাগে মইতো কিবা এটা ক'লে তুমি ডাং খাই উঠা কিন্তু তাই যিয়ে নকওক কি হ'ল বোৱাৰী কি আৰম্ভ কৰিছ মানে তহঁতে চোৱাচোন মা তাই কি কৈ আছে তাইৰ বোলে ভায়েক আহিব আৰু সেইটো কথা ক'বলৈ তাই সংকোচ কৰি আছে তাই কৈছে মই বোলে বজাৰ ঠিকমতে নকৰিম আৰু এটা কৈছে মই বোলে অঞ্জলিকে বেছি ভাল পাওঁ তাইক নাপাওঁৱেই মই বোলে তাইক সহ্যই কৰিব নোৱাৰো দেখিবই নোৱাৰো বোলে এয়া কথা তাইৰ সৰু বোৱাৰী তুমি প্ৰতিটো সময়তে কিয় এনেকৈ থাকা কোৱাচোন কিয় বেয়াবিলাক ভাবি থাকা তুমি বুজা পৰাৰহে কথা তুমি আয়ানক ধুনীয়াকৈ কৈ দিলেই হ'ল যে মোৰ ভাইটি আহিব তুমি বজাৰ অলপ কৰি আনি দিয়া তাতে আকৌ কাজিয়া লগাৰ কি দৰকাৰ কোৱাচোন কথাই প্ৰতি নিজৰ মানুহজনৰ লগত এনেকৈ কাজিয়া কৰি থকাটো ভাল কথা নে বাৰু সেইকাৰণে কিছুমান মতা মানুহে ঘৰত থাকিব নিবিচাৰে ঘৈণীয়েকহঁতৰ উৎপাতত বাহিৰত থাকেগৈ ঠিক আছে মা মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিয়ক শুন এতিয়াৰ পৰা কথা ক'লে কথা এটা ভাবি চিন্তি চাইহে কবি মোৰ ল'ৰাটো শান্তিত থাকিব পৰা নাই তহঁতে যি কাজিয়া আৰম্ভ কৰিছ একেবাৰে মানসিক অশান্তিত ভুগিছে মোৰ ল'ৰাটো বজাৰলৈ যোৱা কথাটো এবাৰ কোৱা হয় শেষ এতিয়া কাজিয়াখন হ'ব লাগিব যে সেইকাৰণে নোকোৱাকৈ আছিলি মানে শেষ কৰি পেলাইছ তহঁতে মোৰ ল'ৰাটোক বিয়া কৰাবলৈ নিদিয়া হৈ ভাল আছিলে সি মোৰ ল'ৰা মই তাৰ মাক গতিকে ইমান মানসিক অশান্তি দিলে মই কিমান কষ্ট পাওঁ এবাৰ ভাবি চাব লাগে আয়ান যা বাবা বজাৰলৈ যা বজাৰত যিমান ডাঙৰ মাছ পাওঁ সেইটোকে লৈ আহিবি আৰু কিবা কিবি ভাল বস্তু লৈ আহিবি যাতে বোৱাৰী দেখিলে মনটো ভাল লাগি যায় হ'ব মা মই যাওঁ চা বোৱাৰী নিজৰ মানুহটোৱে বহুত কষ্ট কৰি থাকে ঘৰখনৰ কাৰণে শুলে এবাৰ তাৰ মুখখনলৈ চাবিচোন তেতিয়াই গম পাবি সি কিমান কষ্ট কৰি ভাগৰে যুগৰে এবাৰ শুবলৈ বিচাৰে গতিকে নিজৰ গিৰিয়েৰৰ লগত এনেকৈ মুখে মুখে তৰ্ক নকৰিবি সি যদি কিবা কয় তেতিয়াহ'লে সি মনৰ পৰা কেতিয়াও নকয় মই জানো তাৰ কথা তহঁত দুজনীয়ে যি কাজিয়া কৰ খঙতেই কয় মানুহজন ভাগৰে যুগৰে ঘৰলৈ আহিলে অকণমান শান্তিভাৱে কথা ক'ব লাগে লাহে ধীৰে কথা ক'ব লাগে অপ্ৰয়োজনীয় কথাবিলাক ক'ব নালাগে ৰাতি শুবলৈ যাওঁতে সি ভালদৰে শুব পাৰিছেনে নাই ভালদৰে খাইছেনে নাই সকলোবিলাক ধ্যান ৰাখিব লাগে নিজৰ ঘৈণীয়েকহঁতে কিবা হ'লে দুয়োটা কথা পাতি ভালদৰে আলোচনা কৰি ল'ব লাগে তেতিয়াহে বুজা পৰা থাকে ইটোৱে সিটোৰ মাজত তেতিয়া স্বামী স্ত্ৰীৰ সম্পৰ্ক ভাল হয় এনেকৈ থাকিলে নহয় কিন্তু দেই বোৱাৰী আৰু শুন তই অনবৰতে ডাঙৰ বোৱাৰীৰ পিছত কিয় লাগি থাক তাইৰ কথাকে কিয় কৈ থাক ডাঙৰ বোৱাৰী এইখন ঘৰত প্ৰথম আহিছে আৰু তাইৰ প্ৰথম বাচ্ছা হ'ব অলপ দিনৰ পাছতে তাইৰ সন্তান জন্ম হ'ব এতিয়া তাই কিমান অশান্তিত আছে চাচোন এবাৰ তাইলৈকে বেয়া লাগেনে নালাগে তোৰ মানুহৰ পেটত আন এটা মানুহ লৈ ফুৰিলে কিমান কষ্ট হয় এবাৰ ভাবি চাব লাগে বহুত কষ্টৰ সন্মুখীন হ'ব লাগে বোৱাৰী তয়ো পাবি নহয় কিমান কষ্ট কৰি 10টা মাহ পাৰ কৰিব লাগে জাননে তই বহুত সমস্যাৰে পাৰ কৰিব লগা হয় দিনকেইটা সন্তানটো পৃথিৱীত নপৰালৈকে এজনী মাকৰ হৃদয়খনে থপথপাই থাকে জাননে তই মা আপোনাৰ ল'ৰাই মোৰ লগত থাকিবই নিবিচাৰে ভালেই নাপায় মোক তেখেতৰ চকু কেৱল ডাঙৰ পত্নীৰ ওপৰতহে ঘূৰি পকি আকৌ ডাঙৰ বোৱাৰীৰ কথাকে ক'বলৈ আহিছ নাই দেই তই এনেকৈ সংসাৰ কৰিব নোৱাৰ ইমান জেদ এনেকৈ নহ'ব দেই মই ইমানখিনি বুজালোঁ আকৌ ঘূৰি পকি আহি আকৌ একেখিনিকে কথা ডাঙৰ বোৱাৰী কৈয়ে তোৰ গোটেই জীৱনটো যাব যেন পাওঁ হ'ব বাদ দে এইবিলাক কথা শুন এটা কবিৰাজ আহিব মই মাতিছোঁ তোক চাবৰ কাৰণে তই ৰেডি হৈ থাকিবি
কি মা মই একো কবিৰাজক নেদেখাওঁ দেই কি কৈছ বোৱাৰী কিয় নেদেখাবি তই কবিৰাজজনক মই আহিবলৈ কৈছোঁ তোক চাবলৈ আহিব গতিকে এনেকুৱা কৈ নাথাকিবি কিন্তু বাৰু তই কথাই কথাই কওঁ নহয় আপোনালোকে ডাঙৰ বোৱাৰীকে ভাল পায় ডাঙৰ বোৱাৰীৰ কথাকে শুনে অঁ ডাঙৰ বোৱাৰীৰ বহুত গুণ আছে দেখিছনে এবাৰ লক্ষ্য কৰিছনে কোনো দিনাখনে ডাঙৰ বোৱাৰীয়ে মোৰ লগত কিবা মুখে মুখে তৰ্ক কৰা দেখিছনে মই যি কওঁ মোৰ ডাঙৰ বোৱাৰীয়ে তাকে শুনে আৰু মই যি কওঁ মোৰ ল'ৰাই তাকে শুনে কিয় শুনে জাননে কাৰণ সিহঁতকো মই বহুত বেছি ভাল পাওঁ কিন্তু তইতো মোক একো মৰম চেনেহ নিদিয়াকৈ একো কথা নুশুনাকৈ মুখে মুখে তৰ্ক কৰ একেবাৰে গোটেইজনী দহখন মুখেৰে আহ দেখোন মা আপুনি মোক এনেকৈ কথা নক'ব মই একো কবিৰাজক নেদেখাওঁ এনেকে কথা কৈ থাকিলে তোৰ সংসাৰ নচলে কিন্তু আৰু এটা কথা শুন মোৰ ল'ৰাই কিন্তু তোক একেবাৰে বিয়া পাতিব বিচৰা নাছিল সি মোৰ কথা শুনিহে তোক বিয়া কৰাইছিল সেইকাৰণে তই মোৰ কথা পেলাব নোৱাৰ মোৰ কথা শুনিবই লাগিব কবিৰাজক মই মাতিছোঁ গতিকে তই কবিৰাজক দেখা কৰিবই লাগিব মই দেখিম নহয় তই কেনেকৈ কবিৰাজৰ ওচৰলৈ নাযাওঁ ভাইটি তুমি অহাৰ কাৰণে বহুত ভাল লাগিছে ইমান দিনৰ মূৰত আহিছা কিন্তু মই সময় নাপাওঁ তেনেকৈ আজি সময় পাওঁতে আহিছোঁ আৰু ইঞ্জিনিয়াৰিঙৰ কৰ্চটো কৰি আছোঁ যে ঠিকে আছে দিয়া ভাইটি ভালনে তোমাৰ অঁ ভালে দিয়া বা তোমাৰ ভালনে ভালে দিয়া লোৱা চাহখিনি খাই লোৱা পুৰি বনাইছোঁ অলপ পিছতকৈ পুৰি খাবা হা কিয়নো সেইবিলাক কৰি থাকিব লাগে বা তোমাৰ ইমান কষ্ট হ'ব আৰু এইখিনি সময়ত ইমান কষ্ট কৰিব নালাগে নহয় হ'ব দিয়া তুমি ইমান দিনৰ মূৰত আহিছা হ'ব দিয়া খোৱা ভাইটি ভাইটি ভালনে তোৰ অঁ ভাল দে বা তই কি কৰি আছিলি নাই এনেই অলপ ৰেষ্ট লৈ আছিলোঁ আচলতে কি জানা ভাইটি আগতে এটা সন্তানৰ কাৰণে কিমান ডক্তৰৰ ওচৰত ঘূৰি ফুৰিলোঁ নাই কোনো সন্তানেই নাই এতিয়া তাইক বিয়া কৰালোঁ নহয় এতিয়া আকৌ দুয়োজনেই সমানে প্ৰেগনেণ্ট হৈছে এতিয়া তাইৰ পেটতো সন্তান আছে তাইৰ পেটতো আছে ভিন্দেও এতিয়া দুয়োজনী বাকে ভালকৈ ৰাখিবা আৰু বাৰেতো প্ৰথম সন্তান হ'ব নহয় বা কেইদিনমানৰ আগতে পঠাই দিবা হ'ব দিয়া ঠিক আছে শুনা ভাইটি তুমি আজি যাব নালাগে তুমি মোৰ কাৰণে কাম এটা কৰিবা কি ভিন্দেও তুমি তোমাৰ বাক লৈ পিনে তুমি ডক্টৰৰ ওচৰলৈ যাবা মোৰ কালি বহুত ডাঙৰ কাম এটা আছে যাব নোৱাৰিম মানে বাৰ পেটটো বিষাই থাকে যে এবাৰ চেক আপ কৰি আহিব লাগে তেতিয়া ঠিক আছে নে নাই গম পাম আৰু এতিয়া ভাইটি আছে যেতিয়া আৰু চিন্তা নাই বাকৰ লগত নিজে যাব যেতিয়া সকলো গমেই পাব আৰু কি হৈছে তুমি চিন্তা কৰিব নালাগে অ' ৰীতা এতিয়া পেটৰ বিষ ভালেই হৈ যাব তোমাৰ নালাগে দেই মই ডক্টৰৰ ওচৰলৈ নাযাওঁ দেই কিয় আকৌ আৰে তোমাৰ এনেই পেট বিষাই থাকে ডক্টৰক ভালকৈ দেখালে কি হৈছে ক'ব পাৰিব আল্ট্ৰাচাউণ্ড কৰাবলৈ দিব ভালহে পাব লাগে তুমি ঠিক আছে তুমি মই নোযোৱাৰ কাৰণে নাযাওঁ বুলি কৈছা ন ময়ো যাম দিয়া হ'বনে কালিলৈকে ওলোৱা নাই দেই নালাগে নাযাওঁ মোৰ গাটো বৰ ভাল নহয় সেইকাৰণে নাযাওঁ বুলি কৈছোঁ ৰীতা ভাইটি আৰু এওঁৱে ঠিক কথাই কৈছে তুমি এবাৰ ডক্টৰক দেখুৱাই আহা তেতিয়াহে তোমাৰ প্ৰব্লেমবিলাক গম পাবা কি হৈছে তুমি মোৰ কথাত মাত নামাতিলেই ভাল পাম বাইদেউ মই কি কৰিব লাগে কি কৰিব নালাগে ভালদৰে জানো মোক শিকাব নালাগে অ'কে নলেজ দিব নালাগে মোক দেখিছা ভাইটি ইহঁতে কিমান কাজিয়া কৰে এনেকুৱা কাজিয়া কৰে নহয় সিহঁতৰ উৎপাতত মই থাকিব নোৱাৰা হৈ গৈছোঁ কাম বাদ দিব লগা হৈছে জানানে বা ভিনদেউনো কি বেয়া কথা কৈছে আৰু বায়ুতো বেয়া কথা কোৱা নাই ডক্টৰৰ ওচৰলৈহে লৈ যাবলৈ কৈছে যা না তই দেখাই আহ যদি তোৰ পেট বিষাইছে তেতিয়াহ'লে কি হৈছে জনাটো দৰকাৰ বা দেখাই আহ ভাইটি তোৰ লগত মোৰ কথা আছে বলচোন কি কথা আৰে বলচোন আগতে ভাইটি মই বহুত ডাঙৰ মিছা কথা এটা কৈছোঁ মিছা কথা কি মিছা কথা বা মানে মোৰ পেটত কোনো সন্তান নাই মই মা হোৱা নাই ভাইটি আই এম ন' প্ৰেগনেণ্ট বা তই ইমান ডাঙৰ মিছা কথাটো কিয় ক'লি ভিনদেউৱে কিমান আশা কৰি আছে কিয় কৰিব লাগে এনেকুৱা এটা কাম তই কিন্তু কামটো ভাল কৰা নাই বা ভিনদেউ আৰু তোৰ শাহু কিমান ভাল মানুহ তাৰপিছতো তোৰ এনেকুৱা কৰিবলৈ মন গ'ল কিয় কৰিলি তই কি কৰিম কচোন তই মোৰ শাহু আৰু মোৰ হাজবেণ্ডে তাইকহে বেছিকৈ ভাল পায় মানে বাইদেউক সেইকাৰণে ইমান ডাঙৰ মিছা কথা কৈছিলোঁ কিন্তু কিছুদিনৰ পাছতেতো সিহঁতে গমেই পাব মই প্ৰেগনেণ্ট নহয় বুলি তেতিয়া মই কি কৰিম ভাইটি মোৰ বহুত ভয় লাগিছে ভাইটি মোক কিবা এটা বুদ্ধি দে ৰীতা
মই এয়া কি শুনিছোঁ ৰীতা কথা কিয় কোৱা নাই হা মই এয়া কি শুনিছোঁ মোৰ কাণেৰে ক আকৌ কিয় মনে মনে আছ তই যে মা হোৱা নাই বুলি ক'লি এই কথাটো সঁচা নে মিছা মই মিছা কথা কৈছোঁ মই প্ৰেগনেণ্ট নহয় তই ইমান ডাঙৰ বেইমানি কেনেকৈ কৰিব পাৰিলি মোৰ লগত মই কিমান আশা কৰি আছিলোঁ তুমি ইমান বিশ্বাসঘাতকতা কৰিব পাৰিলা মোৰ লগত তুমি মোক ক্ষমা কৰি দিয়া মই কি কৰিম কোৱাচোন তুমি প্ৰতিটো সময়তে তোমাৰ ডাঙৰ পত্নীকে ভাল পোৱা তাইকে কেয়াৰ লোৱা কি শুনিছোঁ মই বোৱাৰী মানে মাক হোৱা নাই নাই মা তাই মিছা কথা কৈছে চৰি মা মোক ক্ষমা কৰি দিয়ক তোমাক আমি ক্ষমা কৰিব নোৱাৰোঁ ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰাৰ আগতে তুমি এবাৰো নাভাবিলা এইবিলাক গম পালে মোক কিমান বেয়া পাব সিহঁতে তুমি মোক ঠগন দিছা বহুত ডাঙৰ ঠগন হ'ব দিয়ক ভিনদেউ ভণ্টি ইমান ডাঙৰ নহয় তাইৰ ইমান বয়স হোৱা নাই বুজি নাপায় যে ক্ষমা কৰি দিয়ক আৰু এইবাৰৰ কাৰণে আৰু ভুল নকৰে দিয়ক নাই মই তাইক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ তাই কিমান ডাঙৰ মিছা কথা কৈছে এবাৰ ভাবি চোৱাচোন প্ৰেগনেণ্ট বুলি কোনোবাই মিছা কথা কয়নে মিছা কথাৰ ফল পিছলৈ কিমান ভয়ানক হ'ব পাৰে তাই এবাৰো ভাবি নাচালে সেইকাৰণে কিবা এটা কাম কৰাৰ আগত সুস্থ মগজুৰে কৰিব লাগে নাই ভাইটি মই তাইক আৰু কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ বহুত ভাল পাইছিলোঁ তাইক বহুত কেয়াৰ লৈছিলোঁ ভিনদেউ হ'ব দিয়ক ক্ষমা কৰি দিয়ক আৰু তাইক কেতিয়াও ভুল নকৰে মই কৈছোঁ বা আৰু তই কেতিয়াও ভুল নকৰিবি কিন্তু এনেকুৱা মিলিজুলি থাকিবি বাওটো বেয়া নহয় বাও বহুত ভাল তই মিলিজুলি চলিব লাগে নাই ভাইটি তুমি প্লিজ এনেকুৱা কথা নক'বা মই তাইক আৰু কেতিয়াও ক্ষমা নকৰোঁ তুমি মোৰ লগত বহুত ডাঙৰ এটা চিটিং কৰিছা মই তোমাক গোটেই জীৱনতো ক্ষমা কৰি দিব নোৱাৰোঁ তুমি আৰু মোৰ লগত থাকিব নোৱাৰা মই তোমাৰ লগত সংসাৰ নকৰোঁ আৰু তুমি আজিয়ে ঘৰৰ পৰা ওলাই যাব লাগিব ব'লা মা ভিতৰলৈ ব'লা ভাইটি মই এতিয়া কি কৰিম কচোন মোৰ এতিয়া কি হ'ব তই যি ভুল কৰিছ নহয় এই ভুল কেতিয়াও ক্ষমা কৰিব নোৱাৰে কোনেও তই এতিয়াই যা এতিয়াই কৈ কিনে তই তোৰ শাহু আৰু তোৰ গিৰিয়েৰক ক্ষমা খোজ ভৰিত ধৰ নহ'লে তোৰ নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব যা তই ক্ষমা খোজ যদিও ক্ষমা নকৰে তই তাতেই বহি থাকিবি অঁ মই এতিয়াই ক্ষমা খুজিমগৈ লাগিলে মই সিহঁতৰ ভৰিত ধৰি বহিয়ে থাকিম এই সংসাৰখন বচাবৰ কাৰণে মই যি কৰিব লাগে তাকেই কৰিম বা মই জানো তয়ো ভিনদেউক বহুত ভাল পাওঁ নিজৰ মৰমবিলাক যে ভগাব নিবিচাৰ জানো মই অঁ মা তাই মোৰ লগত এনেকুৱা কৰিলে তাই মোক ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে মই অঞ্জলিৰ কথা শুনিব লাগিছিল তাই সঁচাই কৈ আছিলে তাই মা হোৱা নাই মা কি কৈছা এইবিলাক অঁ অঞ্জলি মই নিজ কাণেৰে শুনিছোঁ ভাইকক যে মাতি লৈ গৈছিলে কিবা কথা পাতিম বুলি এয়া কথাই পাতি আছিলে তুমি যাবলৈ দিয়াৰ কাৰণেহে মই গ'লোঁ নোযোৱাৰহেঁতেন মই কিজানি এই সত্যটো কেতিয়াও গমেই নাপালোঁ হয় মইতো তোমালোকক আগৰ পৰাই কৈ আছিলোঁ কৈছিলোঁনে নাই মা তাই মোক লৈ জ্বলে আৰু তাই ভাবিছে মই এইখিনি সময়ত কোনো কাম কাজ কৰিব নোৱাৰিম তাই কৰিবলৈ পাব সেইকাৰণে তাই এইবিলাক অভিনয় কৰিছে তাই ভাবিছিলে আয়ানে এইখিনি সময়ত তাইতকৈ বেছি মোক মৰম কৰিব কেয়াৰ ল'ব তাইৰ প্ৰতি মৰম কমি যাব সেইকাৰণে তাই এনেকুৱা কৰিছে মা কিন্তু আপোনালোকে দেখোন মোৰ কথা কেতিয়াও বিশ্বাসেই কৰা নাছিলে মোৰ লগত তাল মিলাই চলিবৰ কাৰণে তাই প্ৰেগনেঞ্চি হোৱাৰ অভিনয় কৰিছে আগতেতো একোৱে বিশ্বাস কৰা নাছিলে এতিয়াতো নতুনকৈ কি বিশ্বাস কৰিব মোক ডাঙৰ বোৱাৰী সৰু বোৱাৰী ইমান মিছা কথা ক'লে ইমান বিশ্বাসঘাতকতা কৰিলে আমাৰ লগত তাই যে ইমান ডাঙৰ এটা অন্যায় কৰিব মই কল্পনাও কৰা নাছিলোঁ তুমি এবাৰ চিন্তা কৰিছানে মা তাই কিমান ডাঙৰ মিছা কথা কৈছে মই এইটো ডিচিশ্যন লৈ পেলাইছোঁ মই আৰু তাইৰ লগত নাথাকোঁ মা নালাগে তই একো ডিচিশ্যন ল'ব নালাগে একো কৰিব নালাগে যি কৰিম মই কৰিম মা মোক আপোনালোকে ক্ষমা কৰি দিয়ক মই বহুত ডাঙৰ ভুল কৰিছোঁ মই সাহায্য কৰিছোঁ মা লাগিলে মই আপোনালোকৰ ভৰিত পৰিম তথাপি মোক ক্ষমা কৰি দিয়ক মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মা বোৱাৰী তই ইমান ডাঙৰ এটা অপৰাধ কৰিছ আমাৰ লগত বেইমানি কৰিছ তই ক্ষমা খুজিবি আৰু আমি ক্ষমা কৰি দিম কোন বোৱাৰী সকলো ভুলৰে ক্ষমা নাথাকে তই যিটো ভুল কৰিছ নহয় বহুত ডাঙৰ ভুল তাৰ শাস্তি তই পাবই লাগিব মা মা আপোনালোকে মোক যি শাস্তি দিয়ে মই মোৰ পাতি ল'বলৈ সাজু আছোঁ মই জানো মই বহুত ডাঙৰ ভুল কৰিছোঁ মা আপুনি মোক দয়া কৰি ক্ষমা কৰি দিয়ক আয়ান মোক ক্ষমা কৰি দিয়া বাইদেউ তুমিও মোক ক্ষমা কৰা আৰু মই এনেকুৱা কেতিয়াও নকৰোঁ মা
মই আৰু দুজনী পত্নী ৰাখিব নোৱাৰোঁ, এজনীয়ে ৰাখিম। এইবিলাক জ্বালাৰ কাৰণে মই বিয়া নাপাতো কৈ আছিলোঁ। তুমিহে জোৰ কৰিছিলা। যিজনীয়ে ঘৰখনৰ সকলো কথা শুনে সেইজনীকে ৰাখিম, আৰু যিজনী কথা নুশুনি উল্টা পুল্টা কৰে সেইজনীকে ঘৰৰ পৰা বাহিৰ কৰি দিম। আয়ান, তুমি মোক ক্ষমা কৰি দিয়া। তুমি যদি মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়া, মই কলৈ যাম কোৱা? মই সেই ঘৰখন এৰি যাব নিবিচাৰোঁ। তোমালোকে যি শাস্তি দিয়া মই মূৰ পাতি ল'বলৈ সাজু হৈ আছোঁ। মই আৰু এই ঘৰখনত কোনোদিনে একো বেইমানি নকৰোঁ। মই ভাল হৈছোঁ, অন্তৰৰ পৰাই ভাল হ'বলৈ চেষ্টা কৰিম। মোক এই ঘৰখনৰ পৰা উলিয়াই নপঠিয়াবা আয়ান। মই ইয়াতে থাকিম, বাইদেউৰ লগত নিজৰ বা ভনীৰ দৰে থাকিম। তোক ঘৰৰ পৰা বাহিৰ কৰি নিদি কি কৰিম হা? তই এই ঘৰখনত থাকিলে ঘৰখনত অশান্তি কৰিবি। ডাঙৰ বোৱাৰী জ্বালা যন্ত্ৰণা সকলোবিলাক তই দিবি, মই জানো। এনেকুৱা কৰি থাকিলে কোনে সহ্য কৰিব ক? তই একো কামো নকৰ, আৰু অঞ্জলিক লৈ তই জ্বলও জেদ লাগি পেলাই তই ইমান ডাঙৰ মিছা কথা এটা কৈছ যেতিয়া আগলৈও কবি চাগে। এইখিনি অৱস্থাটো তাই গোটেই ঘৰৰ কাম কৰিব লাগে, অকণমানো বুজি নাপাওঁ তই। মোৰ ল'ৰাই যেতিয়া সিদ্ধান্ত ল'লেই তোৰ লগত আৰু সংসাৰ নকৰে, তেতিয়াহ'লে সেইটোৱে হ'ব। গতিকে সি যি কৈছে সেইটোৱে হ'ব। তোক যিহেতু মই এইখন ঘৰলৈ লৈ আহিছিলোঁ, গতিকে খেদোৱাৰ দায়িত্বও মোৰেই, কাৰণ তোক আমি বহুত বিশ্বাস কৰিছিলোঁ। ইমান ডাঙৰ মিছলি এজনীক আমাৰ ঘৰত ঠাই দিব নোৱাৰোঁ। মোক ক্ষমা কৰি দিয়ক মা, মোক ক্ষমা কৰি দিয়ক মা। বাৰু তই যদি ইমানকৈ কৈছই, তোক বাৰু এটা সুযোগকেই দিওঁ। তই যদি এইখন ঘৰত থাক, তেতিয়াহ'লে তই কোনো ধৰণে একো অশান্তি কৰিব নোৱাৰিবি। আৰু ডাঙৰ বোৱাৰীক সদায় নিজৰ ডাঙৰ বা বুলি ভাবিব লাগিব, তাইৰ কথা সকলো শুনিব লাগিব। যদি পাৰ থাক, তেতিয়াহ'লে তোৰ ভাইৰে আছেই নহয়, ভাইৰ লগতে গুচি যা। হ'ব মা, আপোনালোকে যি কয় এতিয়াৰ পৰা মই তেনেকেই শুনিম। ডাঙৰ বাইদেউক মই সদায় নিজৰ ডাঙৰ বাৰ দৰেই ভাবিম। ডাঙৰ বোৱাৰী, অঁ মা, তুমিও মানি লোৱা। এতিয়াৰ পৰা যিহেতু তোমালোকে দুয়োজনী একেলগে থাকিব লাগিব, তাইক নিজৰ ভণ্টিৰ দৰে ভাবিবা। হ'ব মা, আজিৰ পৰা ৰীতাক মই নিজৰ সৰু ভণ্টিৰ দৰে ভাবিম। এনেও আগৰ পৰাই মোৰ তাৰ প্ৰতি একো বেয়া ভাৱ নায়েই। তাইহে কিবা কিবি কৰি থকাৰ কাৰণে মোৰ খং উঠি যায়। বাৰু যিয়েই নহওক, এতিয়াৰ পৰা আৰু এইখন ঘৰত একো কাজিয়া নহয়, প্ৰমিছ কৰিছোঁ মা। সৰু বোৱাৰী, কি ক'লে শুনিলি নহয়? এতিয়া অঞ্জলিক ক্ষমা খোজ, এইজনী তোৰ ডাঙৰ বাইৰে। বাইদেউ, মোক ক্ষমা কৰি দিবা, আৰু মই কেতিয়াও কাজিয়া নকৰোঁ। মোক ক্ষমা কৰি দিয়া বা। হ'ব দিয়া, তুমি কিয় ক্ষমা খুজিছা? এতিয়াৰ পৰা আমি দুয়োজনী নিজৰ বা ভণ্টিৰ দৰে থাকিম, সকলোৱে দেখিব লাগিব। আৰু এতিয়াৰ পৰা আয়ানক আমি বহুত সুখ দিম। আজিৰ পৰা তেওঁ আৰু একো টেনশ্যন ল'ব নালাগে আমাৰ কাৰণে। প্ৰমিছ কৰা? প্ৰমিছ বাইদেউ।